গুড ইভিনিং এভৰিৱান। খবৰ নিশ্চয় সকলোৰে ভাল আৰু আমাৰো ভাল। আজি গৈছিলোঁ অফিচৰ পৰা ফিল্ড ভিজিট কৰিবলৈ আৰু তাইৰ দুটামান ক্লিপ লৈ থৈছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। প্ৰথমতে গাড়ীত তেল ভৰাই ল'লোঁ আৰু তাৰপিছত আহি থাকোঁতে ৰাস্তাতে ঘোঁৰাকেইটা দেখিলোঁ, সেইকেইটাও ভিডিঅ' কৰি থ'লোঁ, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এয়া আমি ভিজিট কৰিবলগীয়া ঠাইখিনি আহি পালোঁহি। আৰু এয়া হৈছে এটা ৰংগমঞ্চ যিটোত কাম চলি আছে আৰু তাৰেই কামখিনি চাবৰ কাৰণে বাইদেৱে আহিছিলে আৰু তেওঁ এয়া এতিয়া নিজৰ যিখিনি চোৱা চিতা কাম থাকে সেইখিনি কৰি ল'লে আৰু এতিয়া তেওঁলোক দুয়োগৰাকীয়ে ফটো মাৰিছে, মই অকণমান ভিডিঅ' কৰি থ'লোঁ তেনেকেই। আৰু কামখিনি শেষ কৰি উভতি আহোঁতে আমি চাহ খাবলৈ সোমালোঁ আৰু এয়া হৈছে আমাৰ ইঞ্জিনিয়াৰ মেম আৰু জুনিয়ৰ এছিষ্টেণ্ট নিবেদিতা মেম। আৰু আমাৰ এয়া চাহো আহিলে, গাখীৰ চাহ, চিংৰা, লালমোহন। খাই কোনে কোনে ভাল পায় জনাব। আৰু এয়া এতিয়া আমি সকলোৱে লেকচাৰ দি চাহ খাই আছোঁ। এইফালে ইঞ্জিনিয়াৰ বাইদেউ মই ভিডিঅ' কৰি থকা দেখি ধুনীয়াকৈ হাঁহিও দিছে। তেওঁ আচলতে খুব মৰমীয়াল হয়, খুব মৰম কৰে আমাক। আজি যিহেতু বহুত গৰম আছিলে, সেয়েহে উভতি আহোঁতে আমি ৰাস্তাৰ কাষতে এইদৰে কুঁহিয়াৰ ৰস খাবলৈ সোমালোঁ। প্ৰথমতে মই গাড়ীৰ পৰা নামি নাযাওঁ বুলি ভাবিছিলোঁ, কিন্তু পিছত ময়ো গ'লোঁ, খাই দিলোঁ, খাবলৈ মন গ'ল কাৰণে। আৰু এইখনেই হৈছে আমাৰ যোৰহাটৰ নতুন ফ্লাইঅভাৰখন, যিখন সেইদিনা মামায়ে উদ্বোধন কৰি থৈ গৈছে। বাৰু ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব বুলি আশা কৰিলোঁ। আৰু যিসকলে মোৰ পেজটো এতিয়ালৈকে ফ'ল' কৰা নাই, ফ'ল' কৰিব। বাই বাই।